নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন্দ ৰাজখোৱা, মই এষ্ট্ৰবাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে, তাৰ লগতে আপোনালোকৰ বিভিন্ন সমস্যাৰ সমাধানৰ উপায়সমূহ সম্পৰ্কে আলোচনা কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত মহিলাসকলৰ এটা ডাঙৰ সমস্যাৰ সম্পৰ্কে আলোচনা কৰিম। সেয়া হৈছে মাহেকীয়া অনিয়মৰ সমস্যা। মাহেকীয়া অনিয়মৰ সমস্যা, মাহেকীয়াৰ সময়ত পেটৰ বিষ উৎপন্ন হোৱাৰ সমস্যা আৰু PCOS ইনফাৰ্টিলিটিৰ সমস্যা। এই সমস্যাখিনি দূৰ কৰা এটা শক্তিশালী উপায় সম্পৰ্কে আজি মই আপোনালোকক কম। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব, যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, এই ধৰণৰ সমস্যা হোৱাৰ বিভিন্ন কাৰণ থাকে। বিশেষকৈ যিসকল মহিলাৰ জন্মকুষ্ঠিত মংগলৰ কিবা নহয় কিবা দুখ থাকে বা শুক্ৰ গ্ৰহৰ যদি কিবা দুখ থাকে, সাধাৰণতে মেক্সিমাম যিসকলৰ মংগলৰ দুখ থাকে তেওঁলোকৰ প্ৰায় এই ধৰণৰ সমস্যা হয়। তাৰোপৰি শুক্ৰ যদি কিবা কাৰণে পীড়িত হৈ যায়, তেওঁলোকৰো কিন্তু এই ধৰণৰ সমস্যা হ'ব পাৰে। তাৰ লগতে যদি আপোনাৰ বংশত এই ৰোগটো কাৰোবাৰ আছে, তেন্তে আপোনাৰ বংশগতভাৱেও আপোনালোকে জেনেটিকেলি এইটো ৰোগে আপোনাক সমস্যা দিব পাৰে। অৰ্থাৎ এই ৰোগটো হোৱাৰ বিভিন্ন কাৰণ থাকে। বন্ধুসকল, আজিৰ যুগত বিভিন্ন ঔষধ আছে, বিভিন্ন ট্ৰিটমেণ্ট আছে, যাৰ জৰিয়তে এই ৰোগসমূহ দূৰ কৰিব পাৰি। কিন্তু যদি আপোনাৰ বহু ট্ৰিটমেণ্ট কৰিছে, বহু ঔষধ সেৱন কৰিছে, বহু চেষ্টা কৰিছে, কিন্তু এই ৰোগৰ পৰা আপোনাৰ কোনো ধৰণৰ মুক্তি আপোনাৰ লাভ হোৱা নাই, বা আপোনাৰ মাহেকীয়া অনিয়মৰ সমস্যা প্ৰায় হৈ থাকে, ৰক্তচাপৰ সমস্যা হয়, তেন্তে আপোনালোকে মই কোৱা এই উপায়টো এবাৰ ফ'ল' কৰিব পাৰে। বন্ধুসকল, এই সমস্যাটো যিসকলৰ আছে তেওঁলোকে এগৰাকী দেৱীৰ আৰাধনা কৰিব লাগে বুলি বৈদিক শাস্ত্ৰত কোৱা হৈছে। বন্ধুসকল, সেইগৰাকী দেৱী হৈছে কণিকা পৰমেশ্বৰী। বন্ধুসকল, সেয়া আদি শক্তিৰ এটা ৰূপ। কণিকা পৰমেশ্বৰীৰ মন্ত্ৰ যদি আমি প্ৰত্যেক দিনে জপ কৰোঁ, তেন্তে আমাৰ এই ধৰণৰ PCODৰ সমস্যা, PCOSৰ সমস্যা, ইনফাৰ্টিলিটিৰ সমস্যা, মাহেকীয়া অনিয়মৰ সমস্যা, ৰক্তচাপৰ সমস্যা ইত্যাদি সমস্যা আমাৰ জীৱনৰ পৰা দূৰ হয়। বন্ধুসকল, কিন্তু এই মন্ত্ৰটো আপোনালোকে যেতিয়া তেতিয়া মুখস্থ কৰিব নোৱাৰিব। এই মন্ত্ৰটো আপোনালোকে কোনোবা এটা মংগলবাৰৰ দিনা ৰাতিপুৱাৰ সময়ত ভালকৈ স্নান কৰি আপুনি পবিত্ৰ কাপোৰ পিন্ধি, পৰিষ্কাৰ পৰিচ্ছন্ন কাপোৰ পিন্ধি এই মন্ত্ৰটো মুখস্থ কৰি ল'ব আৰু মনত সম্পূৰ্ণ দেৱী মাৰ প্ৰতি ভক্তি ৰাখি এই মন্ত্ৰটো আপোনালোকে প্ৰয়োগ কৰিব। চাব আপোনালোকৰ এই ধৰণৰ সমস্যাৰ পৰা মুক্তি লাভ হ'ব। মই যিটো মন্ত্ৰ আপোনালোকক দিম সম্পূৰ্ণ পৰীক্ষিত মন্ত্ৰ, কিন্তু আপোনালোকে সম্পূৰ্ণ আস্থা ৰাখি কৰিব, নিশ্চয় ইয়াৰ পৰা ভাল ফল আপোনালোকৰ লাভ হ'ব। বন্ধুসকল, এই কণিকা পৰমেশ্বৰী মন্ত্ৰটো মই আপোনালোকক স্ক্ৰীণত দি দিছোঁ। মন্ত্ৰটো হৈছে ওম ত্ৰিপুৰা দেৱী স বিদ্মহে কন্যা ৰূপিণী ধীমহি তন্নো কন্যা প্ৰচোদয়াৎ। বন্ধুসকল, মন্ত্ৰটো আকৌ এবাৰ কৈ দিছোঁ। ওম ত্ৰিপুৰা দেৱী স বিদ্মহে কন্যা ৰূপিণী ধীমহি তন্নো কন্যা প্ৰচোদয়াৎ। মন্ত্ৰটো সৰু আৰু এই মন্ত্ৰটো কোৱা হয় কণিকা পৰমেশ্বৰী মন্ত্ৰ। আপোনালোকে কোনো মঙলবাৰৰ দিনা ৰাতিপুৱাৰ সময়ত এই মন্ত্ৰটো মুখস্থ কৰি ল'ব। তাৰপিছত ডেইলি আপোনালোকে 108 বাৰো জপ কৰিব পাৰে বা 21 বাৰো আপোনালোকে এই মন্ত্ৰটো জপ কৰিব পাৰে। সম্পূৰ্ণ দেৱী মাৰ প্ৰতি ভক্তি ৰাখি এই প্ৰয়োগটো কৰিব, নিশ্চয় ইয়াৰ পৰা আপোনালোকে ভাল ফল লাভ কৰিব। বা যদি আপোনালোকে এই মন্ত্ৰটো শুনিও থাকে, তেতিয়াও ইয়াৰ কিন্তু পজিটিভ এনাৰ্জি আপোনাৰ লাভ হ'ব। আশা কৰিছোঁ আজি আপোনালোকৰ যদিহে কাৰোবাৰ এই ধৰণৰ সমস্যা হৈ আছে, তেন্তে আপোনালোকে কি উপায় কৰিব লাগে সেই বিষয়ে আপোনালোকক আজি মই ক'লোঁ। এই উপায়টো আপোনালোকে এবাৰ ফ'ল' কৰি চাব। যদি আপুনি বিভিন্ন ট্ৰিটমেণ্ট কৰি, ঔষধ সেৱন কৰিও কোনো ভাল ফল পোৱা নাই, তেন্তে এবাৰ এই কণিকা পৰমেশ্বৰী মন্ত্ৰৰ সহায় ল'ব, নিশ্চয় ইয়াৰ পৰা আপোনালোকৰ ভাল ফল লাভ হ'ব। বা আপোনালোকে আৰু এক প্ৰকাৰে এই মন্ত্ৰটো ইউজ কৰিব পাৰে। যদিহে আপোনালোকৰ বেছিকৈ এই ধৰণৰ সমস্যা হয়, মাহেকীয়াৰ সময়ছোৱাত যদি আপোনাৰ বিষ উৎপন্ন হয়, তেন্তে আপোনালোকে কোনো এগিলাচ পানীত এই মন্ত্ৰটো আপোনালোকে 11 বাৰ পাঠ কৰি 11টা ফু দি সেই পানীখিনি আপোনালোকে গ্ৰহণ কৰিব। এইদৰে আপোনালোকে এই মন্ত্ৰটো প্ৰয়োগ কৰিব পাৰে। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ এই উপায়টোৰ সম্পৰ্কে জানি ভাল লাগিলে, এই কণিকা পৰমেশ্বৰী মাৰ মন্ত্ৰটোৰ সম্পৰ্কে জানি ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।